আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি 10,000 টকা পোৱাৰ বাবে ফৰ্ম ফিল আপ কৰি জমা দিছে। সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা কেতিয়া প্ৰদান কৰিব এই বিষয়ত এখন নতুন আপডেট প্ৰদান কৰিছে। তো আপোনালোকে যদি 10,000 টকা পোৱাৰ ফৰ্ম ফিল আপ কৰি জমা দিছে তেন্তে অসম চৰকাৰে কেতিয়া 10,000 টকা প্ৰদান কৰিব, কিমান তাৰিখে আপোনালোকে 10,000 টকা লাভ কৰিব, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি মন্তব্য আগবঢ়াইছে এতিয়া শুনি লওক। আমি লাখপতি বাইদেউ কৰিম তেতিয়া মানে কয় এনে ফৰ্ম দিলে ক'ত পইচা পাব। আৰে তহঁতি চিন্তা কৰি থাক, নাপায় ইলেকশ্যনৰ পিছতে এদিন মই ভাল দিনত কৈ দিম, অহাকালি 11টা বজাত পুতুং কৰি 10,000 টকা সোমাই যাব। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল আপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰে ইলেকশ্যনৰ পিছত প্ৰদান কৰিব 10,000 টকা। তো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্য আপোনালোকে শুনিব পাৰিলে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু স্পষ্টভাৱে কৈছে যে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে ফৰ্ম ফিল আপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক ইলেকশ্যনৰ পিছত 10,000 টকা পোনপটীয়াকৈ বেংক একাউণ্ট যোগে প্ৰদান কৰিব। তো আপোনালোকে যদি ফৰ্ম ফিল আপ কৰি জমা দিছে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, কিয়নো আত্মসহায়ক গোটৰ নতুন আপডেট মোৰ চেনেলত সকলোতকৈ আগত চাব পাৰিব। তো আজি ইমানেই, ধন্যবাদ।